Good morning to all of you. ছাত্ৰ-ছাত্ৰীসকল, আমি ইয়াৰ আগৰ ক্লাছটোত কম্পেৰিজন অফ এডজেক্টিভ এটা বেসিক ক্লাছ আমি আৰম্ভ কৰিলোঁ। আজি আমি আমাৰ যিমানবোৰ এনে ধৰণৰ কুৱেৰি আছে আমি গোটেইখিনিবোৰে আমি ডিছকাছ কৰিম। ইভেন আপ টু কুৱেশ্যন কেনেকুৱাবোৰ আহে সেইবোৰ আমি হয়তো ডিছকাছ কৰিব পাৰিম। এতিয়া চাই লওঁ, মই দুটা চেণ্টেন্স বৰ্ডত লিখিছোঁ, এই দুটা চেণ্টেন্সলৈ চাই লওঁ। Anita is the most beautiful girl of the class. এক নম্বৰ চেণ্টেন্স। দুই নম্বৰ চেণ্টেন্স মই লিখিছোঁ, Anita is one of the most beautiful girls of the class. Anita is the most beautiful girl of the class. Anita is one of the most beautiful girls of the class. কি পাৰ্থক্য আছে দুইটা সেন্টেন্সৰ মাজত? এটা তোমালোকক যদি কয় যে ইয়াৰ পজিটিভ কৰা বা কম্পেৰিটিভ কৰা, মই পজিটিভ কম্পেৰিটিভ কৰিম, ইয়াৰ পজিটিভ কম্পেৰিটিভ কৰিব লাগিব। পাৰ্থক্য কি কি আছে? সেন্টেন্স একেটাই নেকি? Anita is the most beautiful girl of the class. Anita ক্লাছৰ আটাইতকৈ ধুনীয়া। Anita ক্লাছৰ আটাইতকৈ ধুনীয়া ছোৱালী। নেক্সট আমাৰ Anita is one of the most beautiful girls of the class. দুই নম্বৰ সেন্টেন্সত কি বুলি কৈছে? Anita ক্লাছৰ আটাইতকৈ ধুনীয়া ছোৱালীবোৰৰ ভিতৰত এজনী। ক্লাছৰ আটাইতকৈ ধুনীয়া ছোৱালীবোৰৰ ভিতৰত এজনী। ইয়াৰ মিনিংটো যদি এইটোৱে আছে, তাই আটাইতকৈ ধুনীয়া, সবচে ধুনীয়া তাই নহয়, আটাইতকৈ ধুনীয়া ছোৱালীবোৰ ক্লাছত কেইজনীমান আছে, তাৰ ভিতৰত অনিতা এজনী। অনিতা ইজ ওৱান অফ দ্য মষ্ট বিউটিফুল গাৰ্লছ অফ দ্য ক্লাছ। এতিয়া মই উচ্চাৰণটো গাৰ্লছ বুলি কৈছো, আমি যদি বয়জ কওঁ গাৰ্লছ বুলি কেনেকৈ কম? বয়জ গাৰ্লছ। আমি কাউজ বুলি কওঁ, ডগছ, কেটছ। আমাৰ যিটো ডগছ কেটছ, এইটো কেনেকৈ ক'ৰ পৰা উচ্চাৰণ আহিছে ক'ব নোৱাৰোঁ। তেনেধৰণৰ উচ্চাৰণটো একচুৱেলি মিনিংলেছ। আমি যদি উচ্চাৰণ কৰিব লাগিব তেন্তে বয়জ, য়েছ আমাৰ জ উচ্চাৰণ হৈছে বয়জ, বয়জ আমি নকওঁ, বয়জ গাৰ্লছ। কাউজ, কাউজটো আমি ঠিকেই কওঁ, কিন্তু এইফালে ডগ যদি আহিব, ডগৰ ক্ষেত্ৰত যদি আমি প্লুৰেল নাম্বাৰ দিম বা কেটৰ ক্ষেত্ৰত যদি আমাৰ প্লুৰেল নাম্বাৰ হ'ব, কি হ'ব? আমি কি কওঁ? ডগছ কেটছ বুলি কওঁ। এইটো আমাৰ প্ৰনাউন্সিয়েশ্যনটো কমপ্লিট ৰং। আমি কেনেকৈ প্ৰনাউন্সিয়েশ্যন দিব লাগিব তাৰো? কাউজ, ডগছ, কেটছ আৰু বয়জ, গাৰ্লছ। এতিয়া চাই লওঁ, আমি এইবোৰ প্ৰনাউন্সিয়েশ্যনলৈ যোৱা নাই। এতিয়া আমাৰ মিনিং দুটা বেলেগ বেলেগ আছে। ইয়াৰ আমি কেনেকৈ কৰিছিলো? ইয়াৰ আমাৰ পজিটিভ কেনেকৈ কৰিছিলো? No other girl of the school is as beautiful as Anita. এইটো আমাৰ পজিটিভ ডিগ্ৰী হৈছে। আৰু কম্পেৰিটিভ ডিগ্ৰী কেনেকৈ কৰিছিলো? আকৌ এনেকৈ no other girl of the school is more intelligent than Anita. No other girl of the school is more intelligent than Anita. এইটো আমাৰ কি হৈছিলে?
কম্পেৰিটিভ ডিগ্ৰী। এইটো আমাৰ পজিটিভ ডিগ্ৰী আৰু এইটো কম্পেৰিটিভ ডিগ্ৰী। ঠিক আছে, আমি এইটো আগৰ ক্লাছতো কৰিছো। এতিয়া যদি আমাৰ এই চিষ্টেমটো আহে, অনিতা ইজ ওৱান অফ দ্য মোষ্ট বিউটিফুল গাৰ্লছ অফ দ্য ক্লাছ। অনিতা ক্লাছৰ আটাইতকৈ ভাল ছোৱালীবোৰৰ ভিতৰত এজনী, আটাইতকৈ ভাল ছোৱালী, আটাইতকৈ বিউটিফুল ছোৱালীবোৰৰ ভিতৰত অনিতা এজনী। যদি আমাক এনেকৈ কয় আৰু আমি আনচাৰটো নো আদাৰ গাৰ্ল অফ দ্য ক্লাছ ইজ এজ বিউটিফুল এজ অনিতা যদি এনেকৈ লিখো, আনচাৰটো আমাৰ কি হ'ব? ৰং হ'ব। ক্লাছৰ কোনো ছোৱালীয়ে অনিতাৰ সমান ধুনীয়া নহয় যদি আমি পজিটিভ ডিগ্ৰী লিখি দিওঁ, সেইটো কিন্তু আমাৰ আনচাৰটো কি হ'ব? ৰং হ'ব। তাৰ বাবে আমি আনচাৰটো কি কৰিব লাগিব? আমাৰ আনসাৰটো কেনেকৈ আনিব লাগিব? পজিটিভ ডিগ্ৰী আমি কেনেকৈ কৰিম? ভেৰি ফিউ girls of the class। ইয়াত চাই লোৱা আমাৰ পজিটিভ ডিগ্ৰীত কি আছিল? নো আদাৰ গাৰ্ল of the class না স্কুল আছে। কি কৰিছিলে আমি? ক্লাছ। এইটো ক্লাছ হ'ব লাগে, এইটো স্কুল হৈ গৈছে। যাই হোক, একেই কথা, স্কুল হলেও ক্লাছ হলেও। নো আদাৰ গাৰ্ল অফ দ্য ক্লাছ ইজ, আমাৰ কি আছিল ইয়াত? ভাৱটো আমাৰ ইজ হৈ আছিলে, সিঙ্গুলার। এইটো নো আদাৰটো আমার সাবজেক্টটো কি? সিঙ্গুলার। নো আদারটো হৈছে আমাৰ সিঙ্গুলার সাবজেক্ট, গতিকে আমাৰ কি হৈছে? ভাৱটো ইজ। মন কৰিবা, এইবাৰ কি হৈছে? ভেৰি ফিউ গাৰ্লছ অফ দ্য ক্লাছ। এতিয়া আমাৰ সাবজেক্টটো কি হ'ল? প্লুৰেল হ'ল। আমাৰ লগে লগে কি আহিব ইয়াত? আর। তোমাৰ কি হ'ব? আর। ইয়াত কিন্তু ইজ হৈছিলে, ইয়াত হল আর। সবচে বেছি মন কৰিব লাগিব কাৰেক্ট সেন্টেন্স বোৰতে এনেকুৱা দিব পাৰে। এতিয়া চাই লওঁ, ভেৰি ফিউ গাৰ্ল, আমাৰ যিটো সাবজেক্টটো প্লুৰেল হ'ল, অফ দ্য ক্লাছ আর বিউটিফুল as Anita। Very few girls of the class are as beautiful as Anita। কেনেকৈ আমাৰ very few হল? অৰ্থাৎ ইয়াৰ মিনিংটো কি? এই সেন্টেন্সৰ মিনিংটো কি? হোৱাট ইজ দ্য মিনিং অফ দিস সেন্টেন্স? ক্লাছৰ বহুত কম সংখ্যক ছোৱালী, ভেৰি ফিউ, বহুত কম সংখ্যক ছোৱালী অনিতাৰ সমান ধুনীয়া। ক্লাছৰ বহুত কম সংখ্যক ছোৱালী অনিতাৰ সমান ধুনীয়া। আৰু ইয়াত কৈছে কি? অনিতা ইজ ওৱান অফ দ্য মোষ্ট বিউটিফুল গাৰ্লছ অফ দ্য ক্লাছ। অনিতা ক্লাছৰ আটাইতকৈ ধুনীয়া ছোৱালীবোৰৰ ভিতৰত এজনী। আৰু আটাইতকৈ ধুনীয়া ছোৱালীবোৰ ক্লাছৰ আটাইতকৈ বহু কম সংখ্যক ছোৱালীহে অনিতাৰ সমান ধুনীয়া। ক্লাছৰ বহু কম সংখ্যক ছোৱালীহে অনিতাৰ সমান ধুনীয়া। আমাৰ এইটো পজিটিভ, আমাৰ ডিগ্ৰীটো পজিটিভ আহিল। এজ বিউটিফুল এজ, আমাৰ ইয়াতে মোষ্ট বিউটিফুল আছিল, ইজ ওৱান অফ দ্য মোষ্ট বিউটিফুল গাৰ্লছ অফ দ্য ক্লাছ আছিল। আমাৰ ভেৰি ফিউ গাৰ্লছ অফ দ্য ক্লাছ, সাবজেক্টটো প্লুৰেল হোৱাৰ বাবে আমাৰ কি হ'ল? আর। ভাৱটো আমাৰ কি হৈ গ'ল? আর। আর এজ বিউটিফুল এজ অনিতা। ইয়াৰ এতিয়া কম্পেৰিটিভ ডিগ্ৰী আমি যাওঁ। Very few girls of the class are more beautiful
দেন অনিতা। চাই ল এবাৰ আমাৰ কম্পেৰিটিভটো কি হ'ল, ভেৰি ফিউ গাৰ্লছ অফ দ্য ক্লাছ আৰ মোৰ বিউটিফুল দেন অনিতা। ভেৰি ফিউ গাৰ্লছ অফ দ্য ক্লাছ আৰ, ইয়াতো আৰৰ মোৰ বিউটিফুল দেন অনিতা। অনিতাৰ সমান ধুনীয়া ছোৱালী বৰ কম আছে ক্লাছত। ভেৰি ফিউ গাৰ্লছ অফ দ্য ক্লাছ আৰ মোৰ বিউটিফুল দেন অনিতা। আমি এনেকৈ সুপাৰলেটিভৰ পৰা পজিটিভ আৰু কম্পেৰিটিভ আমি কৰোঁ, কিন্তু এইটো সেন্টেন্সৰ আৰু এইটো সেন্টেন্সৰ মাজত বহুত পাৰ্থক্য আছে। তোমালোকক যদি কয় কি গংগা ইজ দ্য বিগেষ্ট ৰিভাৰ অফ ইণ্ডিয়া, সে ধৰি লোৱা দ্য গংগা ইজ দ্য বিগেষ্ট ৰিভাৰ অফ ইণ্ডিয়া, এটা সেন্টেন্স দিলে আৰু এটা নেক্সট সেন্টেন্স দিলে Ganga is one of the biggest rivers in India. যেনেকৈ Ashoka is the greatest kings of India আমাক কৈছে, আৰু নেক্সট সেন্টেন্স আমাক কৈছে কি Ashoka is one of the greatest kings of India. Ashoka is the greatest king in India. Ashoka is the greatest king in India. এটা সেন্টেন্স আমাৰ হ'ল, আৰু নেক্সট সেন্টেন্স আমাৰ কৈছে কি Ashoka is one of the greatest kings in India. অশোকা ভাৰতৰ আটাইতকৈ মহান ৰজা, আৰু 2 নম্বৰ সেন্টেন্সত কৈছে কি অশোকা ভাৰতৰ আটাইতকৈ মহান ৰজাবোৰৰ ভিতৰত এজন। ভাৰতৰ তেনেকা আটাইতকৈ মহান ৰজা কেইজনমান আছে, তাৰ ভিতৰত কি অশোকা এজন। এতিয়া ইয়াৰ পজিটিভ ডিগ্ৰী কেনেকৈ হ'ব, এইটো আমি কিহেৰে আৰম্ভ কৰিম, no other king in India is greatest or positive key greatest. এতিয়া no other king in India is as great as Ashoka, আৰু ইয়াৰ পজিটিভ ডিগ্ৰী কি হ'ব, very few kings in India are. ইয়াত আমি কি পাইছো, no other king in India is, ইয়াত very few kings in India are কি হ'ব, as great as Ashoka. তেনেকৈ ইয়াৰ কম্পেৰিজন আমি যেনেকৈ কৰিছিলো ইয়াৰ তেনেকৈ কম্পেৰিজন কৰিম। এনেকৈ আমাৰ এইবোৰ যিবোৰ সেন্টেন্স হয় উইদাউট চেঞ্জিং ইটস মিনিং যদি আমি কৰিব যাওঁ আমাৰ এই সিস্টেমবোৰ
সেন্টেন্সৰ কোনো মিনিং চেঞ্জ নকৰাকৈ তাক আমি পজিটিভ টু কম্পেৰেটিভ, কম্পেৰেটিভ টু সুপাৰলেটিভ, সুপাৰলেটিভ টু পজিটিভ আমি কৰিব পাৰিম মিনিং চেঞ্জ নকৰাকৈ। ইয়াৰ মিনিং বেলেগ আছে, সেইকাৰণে মিনিং চেঞ্জ নকৰাকৈ ইয়াৰ সেন্টেন্সটো আমি এই প্যাটাৰ্নত লিখিলো। ইয়াৰ মিনিং যেটো আছে ইয়াৰ মিনিং চেঞ্জ নকৰাকৈ আমি এই সেন্টেন্সটো এনেকৈ লিখিলো। তাৰপিছত আকৌ চাই লোৱা মিনিং চেঞ্জ নকৰাকৈ Ashok is stronger than lion. Deepika is better than Ritika. Deepika is better than Ritika. Ashok is stronger than lion. Ashok কেনেকুৱা? Ashok সিংহতকৈ শক্তিশালী। ইয়াত a lion, a lion. Ashok is stronger than a lion. Ashok সিংহতকৈ শক্তিশালী। অশোক যিজন মানুহ তেওঁ সিংহতকৈ শক্তিশালী। আমাৰ এই মিনিংটো এইটো ওলাইছে। আৰু ইয়াত মিনিংটো কি বুলি কৈছে? দীপিকা ইজ বেটাৰ দেন ঋতিকা। ইয়াত আমি পাইছো দীপিকা কি ঋতিকাতকৈ ভাল, বেটাৰ, বেটাৰ দেন ঋতিকা। দীপিকা ঋতিকাতকৈ ভাল। এতিয়া আমাক ইয়াত যদি এইটো কোন ডিগ্ৰীত আছে? কম্পেৰেটিভ ডিগ্ৰীত আছে। Stronger than THN, better than THN, এইটো দেখাৰ লগে লগে আমি গম পাইছো এইবোৰ কম্পেৰেটিভ ডিগ্ৰীত আছে। এতিয়া যদি আমাক কয় টাৰ্ন ইনটু এ পজিটিভ ডিগ্ৰী উইদাউট চেঞ্জিং ইটস মিনিং, টাৰ্ন ইনটু এ পজিটিভ ডিগ্ৰী কোৱাৰ লগে লগে এনাফ, উই হেভ টু কনভাৰ্ট ইট উইদাউট চেঞ্জিং ইটস মিনিং। এতিয়া ইয়াৰ পজিটিভটো আমি মিনিংটো চেঞ্জ হ'ব নালাগিব। অশোক সিংহতকৈ শক্তিশালী। A lion is not as strong as Ashok. A lion is not as strong as Ashok. এইটো লিখিম এতিয়া। Ritika is not as good as Deepika. এই সেন্টেন্স দুটাৰ চাই লইব। ইয়াৰ মিনিংটো কি? ইয়াৰ মিনিংটো কি? অশোক ইজ ষ্ট্ৰংগাৰ দেন এ লায়ন। অশোক সিংহতকৈ শক্তিশালী। A lion is not as strong as Ashok. A lion is not as strong as Ashok. সিংহ এটা অশোকৰ সমান শক্তিশালী নহয়। আমাৰ এইটো বুঝা আছে। আৰু এটা মই ডিগ্ৰীটো কি আছে? পজিটিভ। তাৰ নেক্সট কথাটো চোৱা, দীপিকা ইজ বেটাৰ দেন ঋতিকা। দীপিকা ঋতিকাতকৈ ভাল। এতিয়া ঋতিকা ইজ নট এজ গুড এজ দীপিকা। আমাৰ যোনটো আমি পাইছো ঋতিকা ইজ নট এজ গুড এজ দীপিকা। এতিয়া দীপিকা কি ঋতিকা দীপিকাৰ সমান ভাল নহয়। ইয়াৰ মিনিং হৈছে কি? ঋতিকা দীপিকাৰ সমান ভাল নহয়। ইয়াৰ ওপৰৰ মিনিং হৈছে দীপিকা ঋতিকাতকৈ ভাল। অর্থাৎ ঋতিকা দীপিকার সমান ভাল নহয়। এই দুইটা মিনিং একেটাই, এই দুইটা সেন্টেন্সৰ মিনিং
একেটাই অর্থাৎ উইদাউট চেঞ্জিং ইটস মিনিং আমি কৰিব যাওঁতে আমি নট ইউজ কৰিয়ে কৰিছো দুইটাতে চাই লোৱা লায়ন ইজ নট এজ ষ্ট্ৰং এজ অশোক ঋতিকা ইজ নট এজ গুড এজ দীপিকা মিনিং একে ৰাখি কৰিব যাওঁতে আমি কি কৰিব লগা হ'ল নট ইউজ কৰি আমি কৰিব লগা হ'ল এনেকৈ আমি ডিগ্ৰী চেঞ্জ কৰো আৰু ডিগ্ৰী চেঞ্জ কৰোঁতে আমি উইদাউট চেঞ্জিং ইটস মিনিং ইমানখিনি তোমালোকে কৰাৰ পিছত যিকোনো আনসাৰ মই গোটেইখিনি নিয়মৰ তোমালোকক কৈ দিছো এতিয়া যিকোনো আনসাৰ তোমালোকে কৰিব পাৰিবা ইয়াত ভুল হোৱাৰ চান্স নাই থেংক ইউ